আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ জ্যেষ্ঠ অনুসূচিত অসম, মেঘালয়, ত্ৰিপুৰা আৰু ডেশ ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে। অপশ্যন নম্বৰ এ হৈছে অৰুণাচল প্ৰদেশ, বি হৈছে মিজোৰাম, চি হৈছে নাগালেণ্ড, ডি হৈছে ছিকিম। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। অপশ্যন নম্বৰ বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ মিজোৰাম। ইয়াৰ পিছৰটো দেখিম ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে। অপশ্যন নম্বৰ এ হৈছে আৰ্টিকেল 371A, অপশ্যন নম্বৰ বি হৈছে আৰ্টিকেল 371B, অপশ্যন নম্বৰ চি হৈছে আৰ্টিকেল 371C, অপশ্যন নম্বৰ ডি হৈছে আৰ্টিকেল 371F। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 371B। ব্যাখ্যাখিনি দি দিছে, ব্যাখ্যাত আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন লুকাই আছে, এইটো পঢ়িলে গম পাব। ইয়াৰ পিছতো দেখিম কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 1971, অপশ্যন নম্বৰ বি হৈছে 1973, অপশ্যন নম্বৰ 3 হৈছে 1975, অপশ্যন নম্বৰ ডি হৈছে 1979। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1973 চনত। ব্যাখ্যাটো দিছে, ব্যাখ্যাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে, ব্যাখ্যাটোত আৰু কুৱেশ্যন আছে, ব্যাখ্যাটো পঢ়ি ল'ব। ইয়াৰ পিছতো দেখিম কিমান চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে। অপশ্যন নম্বৰ এ হৈছে 1947, বি হৈছে 1950, চি হৈছে 1960, ডি হৈছে 1971। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 1960। ব্যাখ্যাটো দিছে, ব্যাখ্যাটো ভালদৰে পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম পূৰ্বতে অসমৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 9 ছেপ্টেম্বৰ 1947 চনত, অপশ্যন নম্বৰ বি হৈছে 1 মাৰ্চ 1948 চনত, অপশ্যন নম্বৰ চি হৈছে 5 এপ্ৰিল 1948 চনত, অপশ্যন নম্বৰ ডি হৈছে 14 আগষ্ট 1948 চনত। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 5 এপ্ৰিল 1948 চনত। ব্যাখ্যাটো দিছে, ব্যাখ্যাটো ভালদৰে পঢ়ি যাব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গৌহাটী, ইয়াত স্পেলিংটো ভুল হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ক শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 9 ছেপ্টেম্বৰ 1947 চনত, বি হৈছে 1 মাৰ্চ 1948 চনত, চি হৈছে 5 এপ্ৰিল 1948 চনত, ডি হৈছে 14 আগষ্ট 1948 চনত। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 14 আগষ্ট 1948 চনত। ব্যাখ্যাটো পঢ়ি ল'ব। ইয়াৰ পিছতো দেখিম অসম উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামকৰণ কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 1947 চন, বি হৈছে 1948 চন, চি হৈছে 1963 চন, ডি হৈছে 1971 চন। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1971 চনত। ব্যাখ্যাটো পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল। অপশ্যন নম্বৰ এ হৈছে হলিৰাম ডেকা, বি হৈছে ছাৰ R.F. লজে, চি হৈছে ৰঞ্জন গগৈ, ডি হৈছে ন্যায়াধীশ সুধাংশু ধুলিয়া। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ হলিৰাম ডেকা। ব্যাখ্যাটো পঢ়ি ল'ব। ব্যাখ্যাটোত আৰু কেইটামান কুৱেশ্যন দিছোঁ মই, এইটো পঢ়িলে গম পাব। ইয়াৰ পিছতো দেখিম উত্তৰ পূব পৰিষদ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NEC কেতিয়া স্থাপন কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 1947 চন, বি হৈছে 1948 চন, চি হৈছে 1963 চন, ডি হৈছে 1971 চন। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1971 চনত। ব্যাখ্যাটো পঢ়ি ল'ব। ইয়াৰ পিছতো দেখিম কিমান চনত অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC গঠন কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 1937 চনত, বি হৈছে 1947 চনত, চি হৈছে 1948 চনত, ডি হৈছে 1951 চনত। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1937 চনত। ব্যাখ্যাটো মই এইটো পঢ়ি শুনোৱাম। ব্যাখ্যাটো হৈছে ভাৰত চৰকাৰ আইন 1935 ব্যৱস্থা অনুসৰি 1 এপ্ৰিল 19
1937 চনত অসম লোকসেৱা আয়োগ গঠিত হৈছিল। ইয়াৰ তাৰিখটো দিছে 1 এপ্ৰিল, গতিকে এইটো পঢ়ি ল'ব ব্যাখ্যাটো। ইয়াৰ পিছতে দেখিম অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন নম্বৰ এ হৈছে মিষ্টাৰ জে হাজলেট, বি হৈছে মিষ্টাৰ ই পি বুৰ্কে, চি হৈছে মিষ্টাৰ জে চি হিগিন্স, ডি হৈছে মিষ্টাৰ এ জি দাস। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ মিষ্টাৰ জে হাজলেট। ব্যাখ্যাটো পঢ়ি মই শুনোৱাম এইটো। লণ্ডনৰ এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া শ্ৰীযুত জেমছ হেজেলেট APHCৰ প্ৰথম অধ্যক্ষ হৈছিল। ইয়াত দিব পাৰে যে প্ৰথম অধ্যক্ষজন কোন দেশৰ হয়, এইটো লণ্ডন যিহেতু কৈছে ইংলেণ্ড হ'ব। ইয়াৰ পিছতে দেখিম অসমৰ প্ৰথম লোকায়ুক্ত কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ জাষ্টিছ TC দাস। ব্যাখ্যাটো পঢ়ি যাব, ব্যাখ্যাটো ইম্পৰ্টেণ্ট আছে এইটো। আজি 66টো কুৱেশ্যন পঢ়িম আমি। এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 3বাৰ, 4বাৰ, 5বাৰ, 6বাৰ অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 4বাৰ। ব্যাখ্যাটো দিছে কিমান চনত, কেতিয়া, কোন তাৰিখত ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল, ব্যাখ্যাটোত পঢ়ি যাব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।